Hello everyone. আজি নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ প্ৰথমটি অধ্যায় অৰ্থাৎ ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমনৰ ভাৰতবৰ্ষলৈ ইংৰাজসকলৰ আগমন আৰু কোম্পানীৰ আমল এই দুটি অংশ অধ্যয়ন কৰিম। এখন তোমালোকৰ পাঠ্যপুথি মই তোমালোকৰ পাঠ্যপুথিৰ পৰা লাইন বাই লাইন নপঢ়াই ইয়াৰ পৰা যিমানখিনি শৰ্ট কুৱেশ্যনছ ওলাব পাৰে গোটেই শৰ্ট কুৱেশ্যনছখিনি উলিয়াই তাত কাহিনীৰ মাধ্যমেৰে তোমালোকক পঢ়াই যাম। তেতিয়া তোমালোকৰ বুজাত সুবিধা হ'ব। এইখিনি তোমালোকৰ মই নোটছ বনাই লৈছো। এতিয়া এই নোটছৰ জৰিয়তে আমি পঢ়াই যাম। এতিয়া আহিলে প্ৰথম চেপ্টাৰটো হ'ল ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন। ভাৰতবৰ্ষলৈ ইউৰোপীয়সকল যেতিয়া আহিছিলে তাৰ আগতেও ভাৰতবৰ্ষৰ সৈতে তেওঁলোকৰ এটা বাণিজ্যিক সম্পৰ্ক আছিলে। এই সম্পৰ্কটো কেনেকৈ আছিল তোমালোকে জানানে বাৰু? এয়া হ'ল স্থলপথ আৰু সমুদ্ৰ পথেৰে। এয়া হ'ল সেই সময়ৰ মানচিত্ৰ। এয়া ইউৰোপ আৰু এয়া ভাৰতবৰ্ষ। এয়া ইউৰোপ আৰু ভাৰতলৈ আহিবলৈ এয়া আছিলে এক স্থলপথ আৰু এয়া আছিলে এক সমুদ্ৰপথ। এই সমুদ্ৰপথটো বাৰু কেনেকৈ আছিলে? এয়া হ'ল বৰ্তমানৰ মেডিটেৰিয়ান চি অৰ্থাৎ ভূমধ্য সাগৰ। এই মেডিটেৰিয়ান চিয়েদি তেওঁলোক আহি এয়া পাৰ্চিয়া অৰ্থাৎ পাৰস্য আৰু আফগানিস্তান। পাৰস্য আৰু আফগানিস্তানৰ মাজেৰে এই চিল্ক ৰুটেৰে তেওঁলোক ভাৰতলৈ আহিব পাৰিছিল। আৰু নহলে এয়া হ'ল ৰেড চি অৰ্থাৎ লোহিত সাগৰ। এই লোহিত সাগৰেদি তেওঁলোক ভাৰতলৈ সমুদ্ৰ পৃষ্ঠৰে আহিব পাৰিছিলে। এয়া কিহেদি আহিছিলে? লোহিত সাগৰ, পাৰস্য আৰু আফগানিস্তান। গতিকে স্থলপথ আৰু সমুদ্ৰপথ কি আছিলে তোমালোকে নিশ্চয় বুজি পালা। ভাৰত আৰু ইউৰোপৰ মাজত পুৰণি বাণিজ্য পথ কেতিয়া বন্ধ হৈ গৈছিল? 7ম শতিকাত পুৰণি বাণিজ্য পথসমূহ বন্ধ হৈ গৈছিল। আৰু 7ম শতিকাৰ পাছত ভাৰতৰ বেছিভাগ বাণিজ্য কাৰ নিয়ন্ত্ৰণত আছিলে? আৰবসকলৰ। এয়া হ'ল আৰবসকল। আৰবসকলে ভাৰতবৰ্ষলৈ আহিছিলে। ভাৰতত তেওঁলোকে বেপাৰ কৰি ইয়াৰ পৰা বস্তু লৈ গৈ ইউৰোপত বহুত দামত বিক্ৰী কৰিছিলে। তাৰ পাছত কি হ'ল জানানে? দ্বাদশ শতিকাত এখন ধৰ্মযুদ্ধ আৰম্ভ হ'ল। আৰু ধৰ্মযুদ্ধ বাৰু কাৰ কাৰ মাজত হ'ল? সেই সময়ত ইউৰোপত আছিলে বাইজেণ্টাইন এম্পায়াৰ আৰু আৰব পাৰ্চিয়া ইয়াত আছিলে ইছলামসকলৰ শাসন। আৰবসকলে শাসন কৰিছিলে। যিহেতু বাইজেণ্টাইন এম্পায়াৰ আছিলে তোমাৰ খ্ৰীষ্টান ধৰ্মী লোকৰ আৰু আৰব আছিলে মূলতঃ ইছলাম ধৰ্মী লোকৰ। আৰু ইয়াতে এডোখৰ ঠাই আছিলে, নাম আছিলে কনষ্টাণ্টিনোপল। আৰু এই কনষ্টাণ্টিনোপলক লৈ তেওঁলোকৰ সীমা বহলাবলৈ যেতিয়া কাজিয়া ধৰ্মযুদ্ধ হৈ আছিলে এই কনষ্টাণ্টিনোপলক তেওঁলোকে সীমা হিচাপে লৈছিলে। আৰু যেতিয়া তেওঁলোকৰ মাজত যুদ্ধ হৈ আছে যিহেতু ধৰ্মযুদ্ধ ইয়াত যুদ্ধ হৈ থকাৰ লগে লগে ব্যৱসায় বাণিজ্যৰ কাৰণে এই পথটো বন্ধ হৈ গ'ল। তাৰ পাছত কি হ'ল যে তুৰ্কীসকলে কনষ্টাণ্টিনোপল দখল কৰিলে 1453 আৰু ইছলামসকলে যেতিয়া কনষ্টাণ্টিনোপল দখল কৰিলে ইউৰোপসকলৰ ভাৰতলৈ অহাৰ গোটেই বাটসমূহ বন্ধ হৈ থাকিলে। এতিয়া আমি প্ৰশ্নকেইটা চাই লওঁ আহা। যে ধৰ্মযুদ্ধ কেতিয়া হৈছিলে? দ্বাদশ শতিকাত। তাৰপিছত ধৰ্মযুদ্ধৰ ফলত ব্যৱসায় বাণিজ্যত কেনেধৰণৰ প্ৰভাৱ পৰিছিলে? স্থলপথেৰে বাণিজ্য চলাচল বন্ধ হৈ গৈছিলে। তাৰ পাছত কনষ্টাণ্টিনোপল তুৰ্কীসকলে কেতিয়া দখল কৰিছিলে? 1453 আৰু যেতিয়া তেওঁলোকে ভাৰতলৈ অহাৰ পথসমূহ বন্ধ হৈ গ'ল তেতিয়া নতুন সমুদ্ৰ পথ আৱিষ্কাৰত তেওঁলোকে মন দিলে। আৰু এই সমুদ্ৰ পথ আৱিষ্কাৰত মন দিয়া দেশখন হ'ল পৰ্তুগাল। পৰ্তুগালে কি কৰিলে জানানে? তেওঁলোকে যিহেতু এখন তেওঁলোকৰ সাগৰখন লগতে লগ লাগি আছে না এখন আটলান্টিক মহাসাগৰ আহি তেওঁলোকৰ প্ৰথমজন মানুহ আছিলে বাৰ্থলমিউ ডিয়াজ। বাৰ্থলমিউ ডিয়াজে পৰ্তুগালৰ ৰাজধানী লিছবনৰ পৰা আহি প্ৰথম চাউথ আফ্ৰিকাৰ কেপ অফ গুড হোপত আহি উপস্থিত হ'লহি। আৰু তেওঁ ভাবিলে যে প্ৰথমতে আহি ভাৰতে পালেহি। কিন্তু সেয়াতো ভাৰত আহি পোৱাহি নাছিলে। গতিকে কি হ'ল? গতিকে পাছততো আৰু এজন আহিব লাগিব। তাৰ বাৰ্থলমিউ ডিয়াজ কেতিয়া আহিছিলে? 1487 আৰু আহি পেলাই ক'ত উপস্থিত হৈছিলেহি? দক্ষিণ আফ্ৰিকাৰ কেপ অফ গুড হোপত। আৰু বাৰ্থলমিউ ডিয়াজ অহাৰ প্ৰায় 10 বছৰমান পাছত ভাস্কো দা গামা আহি পেলাই ভাৰতবৰ্ষত উপনীত হৈছিলেহি। আৰু তেওঁ ভাৰতবৰ্ষ পাইছিলেহি 1498। তেওঁ আহি পেলাই ক'ত পালেহি? কালিকট। এয়া সেই সময়ৰ কালিকট। সেই সময়ততো আচল কেমেৰা নাছিলে ন, তো যি আছিলে আমি পেইণ্টিংছৰ থ্ৰুৱেদিয়ে চাব লাগিব। এয়া সেই সময়ৰ এখন পেইণ্টিং হয়। আৰু ভাস্কো দা গামা যিহেতু পৰ্তুগালৰ পৰা আহিছিলে তেওঁৰ পৰ্তুগালত জন্ম হৈছিলে। পৰ্তুগালৰ ক'ত জন্ম হৈছিলে? চিনেছছ।
আৰু তেওঁৰ মৃত্যু হৈছিলে কোচিত কেতিয়া হৈছিলে 1524 24 ডিসেম্বৰ আগতে কি আছিল ন যেতিয়া স্থলপথে যায় বহুত মানে সীমিত অংশই তেওঁলোকে ভ্ৰমণ কৰিব পাৰে কাৰণ পাহাৰ থাকে তাৰ পাছত হাবি জংঘল থাকে গতিকে বেছি দূৰ তেওঁলোকে যাব নোৱাৰে আৰু সেই সময়ত যেতিয়া কোনোবা এটা সমুদ্ৰপথ আৱিষ্কাৰ হয় ন সেই সমুদ্ৰপথ আৱিষ্কাৰে পৃথিৱীৰ ইতিহাসত এটা নতুন যুগৰ সূচনা কৰে আৰু ভাৰতলৈ যেতিয়া ইউৰোপৰ পৰা সমুদ্ৰৰ পথটো আৱিষ্কাৰ কৰিলে সিও বিশ্ব ইতিহাসৰ এক নতুন যুগৰ সূচনা কৰিলে আৰু পৰ্তুগীজসকলে হওক বা ইউৰোপীয় সকলে হওক তেওঁলোক সমুদ্ৰ মানে তেওঁলোক বহুত এজন ভাল নাবিক আছিল তেওঁলোকে জাহাজত লৈ মানে গোটেইখন ঘূৰি ফুৰিছিলে সেইসময়ত এজন মানুহ আছে তেওঁৰ নাম আছে ফ্ৰান্সিছ ড্ৰেক তেওঁ 1580 গোটেই পৃথিৱীখন প্ৰদক্ষিণ কৰিছিলে গতিকে এজন হল তেওঁ দেই গতিকে ফ্ৰান্সিছ ড্ৰেকৰ নামটো ইম্পৰ্টেণ্ট হৈ যায় তাৰপিছত 1592 ভাৰত আৰু ব্ৰহ্মদেশ ভ্ৰমণ কৰা ইংৰাজ নাবিক এজন আছে তেওঁৰ নাম হল ৰাল্ফ ফিটছ এজন হল তেওঁ তাৰ পাছত কি হল 1599ত সম্ৰাট আকবৰলৈ আবেদন পত্ৰ লৈ ভাৰতলৈ এজন ইংৰাজ নাবিক আহিলে তেওঁৰ নাম হল জন মিলেণ্ড হল তাৰ এবছৰ পাছতে কি হল জানানে 1600 চনৰ 31 ডিসেম্বৰত ইংলেণ্ডত ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হল আৰু ইষ্ট ইণ্ডিয়া কোম্পানীক ইংলেণ্ডৰ ৰাণী এলিজাবেথে ভাৰতত ব্যৱসায় বাণিজ্য কৰাৰ অনুমতি দিলে আৰু ভাৰতলৈ তেওঁলোকে অহাৰ আগতে তেওঁলোকে ক'ত ব্যৱসায় কৰি আছে জানানে বৰ্তমানৰ ইণ্ডোনেছিয়া আৰু সেই সময়ত সেই ঠাইকেইখনৰ নাম কি আছিল সুমাত্ৰা জাভা আৰু মালাক্কা তাত কিহৰ ব্যৱসায় কৰিছিলে মছলাৰ ব্যৱসায় কৰিছিলে 1508ত কি হৈছিলে মোগল দৰবাৰলৈ কেপ্টেইন উইলিয়াম হকিন্স আহিছিলে আৰু তেওঁক কোনে পঠাইছে জানানে সেই সময়ৰ ইংলেণ্ডৰ ৰজা জেমছ প্ৰথমে আৰু তেওঁ কেপ্টেইন উইলিয়াম হকিন্স আহি পেলাই চুৰাট বন্দৰত উপস্থিত হৈছিলেহি তাৰ এবছৰ পাছত কি হল তাৰ এবছৰ পাছত তেওঁ আহি পেলাই আগ্ৰাত মোগল দৰবাৰত উপস্থিত হলহি মোগল দৰবাৰত উপস্থিত হলহি তেওঁ আহি পেলাই সেই সময়ৰ মানে কোন আৰু সেই সময়ৰ মোগলৰ নবাব আছিলে জাহাংগীৰক লগ কৰিলে এখন সেই সময়ৰ পেইন্টিং এজন জাহাংগীৰ এয়া Sir William Hawkins, Captain William Hawkins. তাৰ পাছতে তাৰ 6 বছৰ পাছত কি হল 1615 চনত সম্ৰাট জাহাংগীৰক সাক্ষাৎ কৰি কাৰখানা স্থাপনৰ অনুমতি লাভ কৰিলে ইংৰাজৰ এজন দূতে তেওঁৰ নাম আছিল Sir Thomas Roe আৰু সেইমতে চুৰাটত আহি প্ৰথম কাৰখানা স্থাপন কৰা হল চুৰাটৰ যেটো কাৰখানা আছিল হেতু প্ৰথম স্থায়ী কাৰখানা তাৰ আগতে মছলিপত্ৰ নামত তেওঁলোকে কাৰখানা বনাইছিলে হেয়া কিন্তু অস্থায়ী আছিল এয়া হল সেই সময়ৰ চুৰাটৰ কাৰখানা দেখিছা তোমাত কেনেকুৱা আছিল এটো এটা পেইন্টিংয়ে হয় তথাপিটো তাৰ কমপ্লিটলি 100 বছৰ পাছত 1715ত সম্ৰাট ফাৰুক শ্বাহৰ ওচৰলৈ এজন ইংৰাজৰ প্ৰতিনিধিৰ এটা দল আহিলে তাৰ নেতাজন হল জন শাৰমেন তেওঁ যি সময়ত আহিছিল সেই সময়ত ফাৰুক শ্বাহ কঠিন ৰোগত আক্ৰান্ত হৈ আছিল আৰু তেওঁ কি ক'লে যে মোৰ ওচৰত ভাল ডক্টৰ আছে তেওঁ আপোনাক ভালকে চিকিৎসা কৰি পেলাই আপোনাক হুনকালে মানে আৰোগ্য কৰি দিব পাৰিব আৰু তেওঁ এজন ডক্টৰ পঠালে ডক্টৰজনৰ নাম হল ডক্টৰ উইলিয়াম হ্যামিল্টন আৰু তেওঁৰ চিকিৎসাত যেতিয়া তোমাৰ ফাৰুক শ্বাহৰে সুস্থ হৈ উঠিলে তেওঁ কি হল যে এখন শাহী ফৰমান দখল কৰি তেওঁলোকক প্ৰদান কৰিলে আৰু সেই শাহী ফৰমানখনক কোৱা হয় কোম্পানীৰ মেগনা কাৰ্টা আৰু সেই মেগনা কাৰ্টাৰ জৰিয়তে বংগত এবছৰৰ কাৰণে 3000 টকাতে এখন পাছ দি দিলে যে এই পাছখন তোমালোকক দিলো তোমালোকে এবছৰলৈকে একো ধৰণৰ পইচা আমাক দিব নালাগে তোমালোকে নিজে তাক বেপাৰ বাণিজ্য কৰি থাকিব পাৰিবা তাৰপা এয়াটো তোমাৰ মোগলৰ লগত হৈ আছে সেই সময়তে সাউথত কি হৈ আছে জানানে সাউথত সেই সময়ত এটা আছে গোলকণ্ডা গোলকণ্ডাৰ ৰাজ্যৰ পৰা দক্ষিণ মানে তেওঁলোকে পাৰমিশন ললে আৰু পাৰমিশন লৈ কি কৰিলে দক্ষিণ ভাৰতত প্ৰথমটো বাণিজ্য কেন্দ্ৰ প্ৰতিষ্ঠা কৰিলে আৰু কেতিয়া কৰিলে 1611 খ্ৰীষ্টাব্দত ক'ত কৰিলে মছলিপট্টনমত তাৰ পাছত
আৰ্মাগাঁৱত কৰিলে কেতিয়া কৰিলে 1636ত তাৰ পাছত মাদ্ৰাজত কৰিলে কেতিয়া কৰিলে 1639ত আৰু এই বাণিজ্য কেন্দ্ৰটোৰ নাম দিলে ফৰ্ট ছেইণ্ট জৰ্জ এয়া তোমাৰ আমাৰ দক্ষিণ ভাৰতত চলি আছে এয়া এইখিনি আমাৰ মোগলৰ লগত চলি আছে আৰু ইফালে ইউৰোপত কি চলি আছে জানানে ইউৰোপত সেই সময়ৰ ৰজা চাৰ্লছ দ্বিতীয়য়ে পৰ্তুগীজ ৰাজকুমাৰী কেথৰিনক বিয়া কৰালে সেয়া আছিলে 1661ৰ কথা আৰু বিয়া পাতি পেলাই বোম্বেখন তেওঁলোকে যৌতুক হিচাপে লাভ কৰিলে আৰু এতিয়া ৰজাইতো ইউৰোপত শাসন কৰি আছে গতিকে বোম্বেখন যদি যৌতুকত তেওঁলোকে লাভ কৰিলেই যেনিবাকে কিন্তু কৰিবনো কি ৰজা চাৰ্লছে কি কৰিলে যে ইষ্ট ইণ্ডিয়া কোম্পানী তাৰ 7 বছৰৰ পাছত 1668ত 50,000 পাউণ্ডত বম্বেখন বিকি দিলে এতিয়া ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতলৈ আমাৰ বম্বেও গুচি আহিলে ঠিক আছে এয়া আমাৰ বম্বেত কি হ'ল আমি দেখিলো এতিয়া আমি ঘূৰি যাওঁ কলকাতালৈ কলকাতাত সেই সময়ত কি হ'ল যে সেই সময়ত জৰ্জ চাৰ্লকে 1690 তিনিখন গাঁৱৰ জমিদাৰী অধিকাৰ লাভ কৰিলে আৰু সেই তিনিখন গাঁও আছিলে চুটানটি গোবিন্দপুৰ আৰু কালীঘাট আৰু এই তিনিখন গাঁৱে সেই সময়ৰ কলকাতাত ব্ৰিটিছ সাম্ৰাজ্যৰ মানে তেওঁলোকৰ ব্ৰিটিছ সাম্ৰাজ্যৰ যিটো কি কয় মানে ফাৰ্ষ্ট তেওঁলোকে বিল্ড কৰিবলৈ এটা হেৰি লাগিব ন মানে প্ৰথম খোপনি পুতিলে তেনেকৈ আৰু সেয়া প্ৰথম আৰম্ভণি আছিলে কলকাতাত বাণিজ্য কেন্দ্ৰটোৰ নাম হ'ল ফৰ্ট উইলিয়াম আৰু সেয়া কাক সন্মান জনাই দিয়া হৈছিল ইংলেণ্ডৰ ৰজা উইলিয়াম তৃতীয়ৰ সন্মানত এয়া হ'ল ফৰ্ট উইলিয়াম এখন ফটো তোমালোকৰ কিতাপতে আছে ঠিক আছে তাৰ পাছতে আহিলে যে কোম্পানীৰ কোনজন সাধাৰণ কৰ্মচাৰীয়ে কূটনৈতিক দক্ষতাৰে ঔপনিৱেশিক সাম্ৰাজ্য গঢ়াত সহায় কৰিছিল তেওঁ আছিল ৰবাৰ্ট ক্লাইভে কি ক'লে ভাৰতৰ পৰা আন ইউৰোপীয় কোম্পানীবোৰক আঁতৰাবলৈ বিভিন্ন কৌশল গঠন কৰিছে তেওঁলোকে কাৰোবাৰ লগত যুদ্ধ কৰিছিল আৰু কাৰোবাৰ লগত মিত্ৰতা কৰিছিল যিখিনি মানে আমাৰ লোকেল ৰুলাৰ আছিলে সেই সময়ত যিখিনি দেশীয় ৰজা আছিলে তেওঁলোক যিখিনি বেছি পাৱাৰফুল আছিলে তেওঁলোকৰ লগত সিহঁতি ফ্ৰেণ্ডশ্বিপ কৰিছিলে আৰু যিখিনি অলপ উইক আছিলে সিহঁতৰ লগত যুদ্ধ কৰি সিহঁতক হৰাই পেলাই সিহঁতক হৰুৱাইছিলে আৰু নিজৰ তেওঁলোকৰ ঠাইখন দখল কৰিছিলে ৰবাৰ্ট ক্লাইভৰ জন্ম আৰু মৃত্যু ক'ত কেতিয়া হৈছিলে 1725ত জন্ম হৈছিলে 1778ত তেওঁৰ মৃত্যু হৈছিলে ৰবাৰ্ট ক্লাইভে কোন কোন দেশীয় শাসকৰ সৈতে মিত্ৰতা স্থাপন কৰিছিলে বংগৰ নবাব হায়দৰাবাদৰ নিজাম আৰু অযোধ্যাৰ নবাব আৰু ইফালে ৰাজপুতানাৰ ৰজাসকলৰ সৈতে মিত্ৰতা স্থাপন কৰিছিলে কোম্পানীৰ সৈতে মিত্ৰতা কৰা দেশীয় ৰজাসকলৰ কি পৰিণতি আছিলে যেতিয়া মিত্ৰতা স্থাপন কৰে তেতিয়া কি হয় জানানে কোম্পানীৰ ওচৰত সমৰ্পণ কৰিবলগীয়া হয় তেতিয়া এনেকুৱা হয় যে সিহঁতি নিজে শাসন কৰি থাকিব কিন্তু তাত যিখিনি আৰ্ম ফৰ্চেছ যিখিনি ট্ৰুপছ মানে আৰ্মি থাকিব সৈন্যবাহিনীখিনি ইংৰাজে দিব যেতিয়া ধৰা সৈন্যবাহিনীখিনিত ইংৰাজৰ কণ্ট্ৰলটো আহি যায় তেতিয়া ইংৰাজসকলো নিশ্চিন্ত হৈ যায় যে সিহঁতি কেতিয়াও আমাৰ এগেইনষ্টত বিদ্ৰোহ নকৰে এইটো আছে তেওঁৰ পলিচি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কাৰ শাসনকালৰ পৰা কাৰ শাসনকাললৈকে ধীৰে ধীৰে উপনিৱেশ গঢ়ি তুলিছিলে ৰবাৰ্ট ক্লাইভৰ শাসনকালৰ পৰা লৰ্ড ডেলহাউছিৰ শাসনকাললৈকে তাৰ পাছত আহিলে যে 1756ৰ পৰা 1757লৈকে সেই সময়ৰ বংগ বিহাৰ আৰু উৰিষ্যাৰ নবাব কোন আছিলে সেই সময়ৰ নবাব আছিলে চিৰাজ উদ্দৌলা তাৰপাছত কি হ'ল জানানে 1757ত পলাচী যুদ্ধ হ'ল আৰু পলাচী যুদ্ধ কাৰ মাজত আছিলে এফালে ৰবাৰ্ট ক্লাইভ আছিলে ইংৰাজৰ হৈ ইফালে ভাৰত মানে মোগলৰ হৈ আছিলে কোন চিৰাজ উদ্দৌলা আৰু চিৰাজ উদ্দৌলাক কেনেকৈ পৰাস্ত কৰিলে বিশ্বাসঘাতকতাৰ দ্বাৰা তেওঁক পৰাজিত কৰিলে চিৰাজ উদ্দৌলাৰ পৰাজয়ৰ ঐতিহাসিক প্ৰভাৱ কি আছিল ইয়াৰ ফলত ব্ৰিটিছ সাম্ৰাজ্যৰ ভেটি স্থাপন হৈছিল আৰু ব্ৰিটিছ সাম্ৰাজ্যবাদৰ পথ মুকলি হৈছিল ব্ৰিটিছে আমাৰ ভাৰততো বহুত দীঘলীয়া সময়ৰ কাৰণে শাসন কৰিছিলে ন তেওঁলোকে চোৱা প্ৰথমতে 1600ত ইষ্ট ইণ্ডিয়া কোম্পানী স্থাপন কৰি প্ৰায় 1615ৰ পৰা ভাৰতলৈ আহি আছে তেওঁলোকে লাহে লাহে এক্সপাণ্ড কৰি আছে গতিকে 1857ৰ আগৰখিনি এটা অধ্যায় আছিলে
1857 আমি কিয় ধৰিছো এই সময়ত চিপাহী বিদ্ৰোহ হৈছিল আৰু তাৰ পাছত 1858 পৰা 1947 অৰ্থাৎ ভাৰতৰ স্বাধীনতালৈকে এটা সময় মানে তেওঁলোকক সেই প্ৰথম ভাগ আৰু দ্বিতীয় ভাগ তেনেকৈ ভাগ কৰিব পাৰি ব্ৰিটিছ শাসনৰ প্ৰথম পৰ্যায়ত কি ঘটিছিল ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতৰ শাসনসকলক সিংহাসনচ্যুত কৰি কেন্দ্ৰীয় শাসন ব্যৱস্থা আৰম্ভ কৰিছিল আৰু তাৰ পাছৰখিনিত কি হৈছিলে যে তাৰ পাছৰ পৰা তেওঁলোকে কি হ'ল যে সাম্ৰাজ্য বিস্তাৰ কৰা নাছিলে তেওঁলোকে অলৰেডি ভাৰতখন তেওঁলোকৰ আণ্ডাৰত লৈ লৈছিলে আৰু তাৰ পাছত তেওঁলোকে সাম্ৰাজ্য বিস্তাৰ নকৰি ভাৰতখন শাসন কৰিছিলে আৰু 1558ত কোম্পানীৰ হাতৰ পৰা ব্ৰিটিছ ৰাজমুকুটৰ হাতলৈ আমাৰ ভাৰতবৰ্ষৰ মানে হস্তান্তৰ হৈছিলে দ্বিতীয় পৰ্যায়ত ব্ৰিটিছ ৰাজমুকুটে কি পদক্ষেপ গ্ৰহণ কৰিছিলে সুসংগঠিত শাসন প্ৰশাসনিক সংস্কাৰ আৰু জনকল্যাণমূলক ব্যৱস্থা গ্ৰহণ কৰিছিল কোন আন্দোলনে শেষত ব্ৰিটিছসকলক ভাৰত এৰিবলৈ বাধ্য কৰাইছিল ভাৰতৰ জাতীয় আন্দোলনে ৰবাৰ্ট ক্লাইভৰ দ্বিতীয় শাসনকাল কেতিয়া আছিলে 1765 পৰা 1767 লৈকে ৰবাৰ্ট ক্লাইভে দ্বিতীয়বাৰৰ কাৰণে ভাৰতত শাসন কৰিছিলে তাৰ পাছত আৰু এটা হ'ল যে আমাৰ ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ অধ্যায় হ'ল এলাহাবাদ চুক্তি এলাহাবাদ চুক্তি কি তোমালোকে জানানে এজন হ'ল ৰবাৰ্ট ক্লাইভ আৰু এয়া হ'ল শ্বাহ আলম ৰবাৰ্ট ক্লাইভ আৰু শ্বাহ আলমৰ মাজত 1767ত এখন সন্ধি স্বাক্ষৰিত হৈছিল আৰু তাৰ নাম হ'ল এলাহাবাদৰ সন্ধি আৰু এইখন হ'ল সেই সময়ৰ অৰিজিনেল এলাহাবাদৰ সন্ধিখন দেই এয়া চোৱা এইফালে তোমালোকৰ উৰ্দু ভাষাত লিখা আছে আৰু এইফালে লিখা আছে ইংৰাজীত ইয়াৰ তলত শ্বাহ আলমে উৰ্দু ভাষাত নিজৰ মোহৰ মাৰি স্বাক্ষৰ কৰিছে আৰু এইফালে ৰবাৰ্ট ক্লাইভে নিজৰ স্বাক্ষৰ মাৰি চহী কৰিছে ইয়াত দেখিছা CLIVE ক্লাইভ আৰু এই এলাহাবাদ চুক্তিৰ জৰিয়তে কি হৈছে যে মোগলে ব্ৰিটিছক বংগ বিহাৰ উৰিষ্যা দি দিছিলে ইয়াক কোনে কৰিছে শ্বাহ আলমৰ শাসনকাল আছে 1759 পৰা 1806 লৈকে এলাহাবাদ চুক্তিয়ে ইষ্ট ইণ্ডিয়া কোম্পানীৰ বাবে কিয় গুৰুত্বপূৰ্ণ আছিলে এই চুক্তিয়ে কোম্পানীক ভাৰতৰ শাসক শক্তি হিচাপে আইনী স্বীকৃতি আৰু ৰাজনৈতিক ক্ষমতা প্ৰদান কৰিছিলে আৰু 1765ত যেতিয়া তোমাৰ এলাহাবাদ চুক্তি স্বাক্ষৰিত হ'ল তেতিয়া বংগত দ্বৈত শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিলে আৰু দ্বৈত শাসন ব্যৱস্থাই ইষ্ট ইণ্ডিয়া কোম্পানীক কি দায়িত্ব প্ৰদান কৰিলে কোম্পানীয়ে দিৱানী অৰ্থাৎ ৰাজহ সংগ্ৰহৰ অধিকাৰ লাভ কৰিলে আৰু অসামৰিক ফৌজদাৰী পুলিচ আৰু প্ৰশাসনৰ দায়িত্ব পালন কৰিলে গতিকে যিখিনি মেইন দায়িত্ব আছে সেইখিনি তেওঁলোকে লৈ ল'লে পইচাও তেওঁলোকে সংগ্ৰহ কৰিব পুলিচো তেওঁলোকে দিব অসামৰিক যিখিনি সেৱা আছিলে গোটেইখিনি তেওঁলোকে দায়িত্ব পালন কৰিব আৰু যিজন মোগল সম্ৰাট আছিলে সেই সময়ত কোন আছে শ্বাহ আলম আৰু গভৰ্ণৰজন অৰ্থাৎ ৱাৰেন হাষ্টিং সেইটো সময়ত গভৰ্ণৰ আছিলে তেওঁ সমমৰ্যাদা দাবী কৰিলে এতিয়া চোৱা এজন সম্ৰাটৰ মৰ্যাদাটো কিমান ওপৰত তো গভৰ্ণৰজনেও সেই একে ধৰণৰ মৰ্যাদাই দাবী কৰিলে আৰু সেই প্ৰথম গভৰ্ণৰজন আছিলে ৱাৰেন হাষ্টিং কোম্পানীৰ শাসনকালত তিনিটা মুখ্য প্ৰশাসনিক কেন্দ্ৰ অৰ্থাৎ প্ৰেচিডেন্সি কি আছিলে এইখন চোৱা সেই সময়ৰ ভাৰতৰ মানচিত্ৰ এইখন দেখিছা ইয়াতে প্ৰেচিডেন্সি আছে বেংগল প্ৰেচিডেন্সি মাদ্ৰাজ প্ৰেচিডেন্সি আৰু বম্বে প্ৰেচিডেন্সি আৰু ইংৰাজে শাসন কৰোঁতে মানে এই তিনিটাই আছিলে মূল প্ৰশাসনিক কেন্দ্ৰ কোন আইনে বংগৰ গভৰ্ণৰৰ পদবী গভৰ্ণৰ জেনেৰেললৈ পৰিৱৰ্তিত কৰিছিল 1773 ৰেগুলেটিং এক্ট অৰ্থাৎ নিয়ন্ত্ৰণকাৰী আইন এতিয়া যে আমাৰ কোম্পানী আমাৰ ভাৰতত শাসন কৰি আছে কোম্পানী শাসন কৰি থাকিবলৈ ইফালে ব্ৰিটিছৰ কুইন এলিজাবেথৰ পৰা আমি প্ৰথমতে পাইছো ন তেওঁৰ পৰা যে পাৰমিশন লৈ আহিছে তেওঁৰ পৰা যেতিয়া পাৰমিশন আহিছে গোটেই যিমানখিনি ৰেগুলেশ্যনছ আছে তেওঁহে দি থাকিব গতিকে এই ৰেগুলেটিং এক্টত কি কৰিলে যে গভৰ্ণৰৰ যিজন পদবী হয় বংগৰ গভৰ্ণৰ যিটো পদবী হয় সেই পদবীটো গভৰ্ণৰ জেনেৰেললৈ পৰিৱৰ্তিত কৰিলে আৰু তাৰ পাছত 1784ত কি কৰিলে যে পিটছ ইণ্ডিয়া এক্ট প্ৰৱৰ্তন কৰিলে আৰু তাৰ জৰিয়তে মানে 2-tier এডমিনিষ্ট্ৰেশ্যন দুটা স্তৰৰ প্ৰশাসন ব্যৱস্থা গ্ৰহণ কৰিলে
প্ৰশাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিলে সেইকেইটা কি আছিলে তোমালোকৰ ইয়াতে নাই সেইকাৰণে মই ইয়াতে উল্লেখ নকৰো তো ফাৰ্ষ্ট পাৰ্টটো মই যিমানখিনি কৈছিলো মই তোমালোকক পঢ়াই দিলো আৰু তোমালোকে এবাৰ গোটেই চেপ্টাৰটো মানে যিখিনি পঢ়ালো এবাৰ পঢ়ি চাবা তোমালোকৰ যদি কিবা বুজি নোপোৱা আছে তোমালোকে কমেণ্টত দি দিবা মই নেক্সট লেকচাৰটোত সেইখিনি বস্তু এড কৰি দিম তো আজিলৈ আহিছো বাই বাই